বিলাসীপাড়াৰ এখন চৰকাৰী বিদ্যালয়ত চলিছে চৰম অৰাজকতা। বিলাসীপাড়াৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ পূব বনিয়াপাড়াৰ LP স্কুলত সংঘটিত হৈছে এই চৰম অৰাজকতা। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী, উপসভাপতি আৰু সহকাৰী শিক্ষকৰ ওপৰত মধ্যাংগ ভোজনৰ চাউল হৰলুকিৰ কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে। এই অভিযোগ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা স্থানীয় ৰাইজ। এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক গিৰাজউদ্দিন গৰাকীয়ে নীৰৱ ভূমিকাৰ পালন কৰাও ইতিমধ্যে অভিযোগ উঠিছে। অতি শীঘ্ৰেই বিদ্যালয়খনৰ চৰম অৰাজকতাৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা অভিভাৱকসকলে। আজি এটা মিটিং আছিলে ইয়াত স্কুলত। মিটিং মানে ছেকেণ্ড মাষ্টাৰ আৰু প্ৰেচিডেণ্ট উপস্থিত না হোৱাৰ কাৰণে পাব্লিক উত্তেজিত হৈছে যে ছেকেণ্ড মাষ্টাৰ নালাগে আৰু প্ৰেচিডেণ্ট আমাক ইয়াত নালাগে। অভিযোগ ছেকেণ্ড মাষ্টাৰ চিৰাজুল হক, প্ৰেচিডেণ্ট ৰেজিনা বেগম, চাউল মানে হাতে নাতে ধৰা পৰিছে চাউল চোৰ কৰা, সেইকাৰণে আমাক ইয়াত নালাগে। ল'ৰা ছোৱালীৰ চাউল বিক্ৰী কৰি খাইছে ইহঁতে, স্কুলৰ চাউল বিক্ৰী কৰি খাইছে। ছেকেণ্ড ছাৰৰ নাম আছিল চিৰাজুল হক আৰু স্কুলৰ যিটো প্ৰেচিডেণ্ট কমিটি ইয়াৰ নাম আছিল ৰেজিনা বেগম। এতিয়া আমাক স্কুলত মানে ৰাইজে বিচাৰি আছে, আমিও বিচাৰি আছোঁ যে ইয়াত ছেকেণ্ড ছাৰক নালাগে, চিৰাজুল হক আৰু প্ৰেচিডেণ্ট যিটো আছে ৰেজিনা বেগম, এই আমাক নালাগে। নাম কি আছে? এই বামুণপাৰা পাৰ্ট 4 উত্তৰ পূব বানিয়াপাৰা LP স্কুল। পিছত মানে সমবায়ত সিহঁতে মানে কমিটি লৈ প্ৰেচিডেণ্ট লৈ ভাইচ প্ৰেচিডেণ্ট লৈ হেডমাষ্টাৰটো মানে চাউল উঠাবৰ কাৰণে গৈছে ছাত্ৰৰ। যাওঁতে মানে আমাৰ প্ৰেচিডেণ্ট যিটো প্ৰেচিডেণ্টে কৈছে যে চাউল বিক্ৰী কৰিব লাগিব এইবাৰ, কিন্তু হেডমাষ্টাৰ মানি নলয় ৰেজিনা বেগম। সেইকাৰণে হেডমাষ্টাৰৰ লগত মানে প্ৰেচিডেণ্টৰ লগত এটা দুৰ্ঘটনা হৈ গৈছে। মানে দুৰ্ঘটনাটো মানে কি, সিহঁতৰ মানে সমূহ কমিটি মানে এক হৈ গৈছে, চাউলটো বিক্ৰী কৰিব লাগে, কিন্তু হেডমাষ্টাৰ মানি লোৱা নাই। মই স্কুলৰ ল'ৰা ছোৱালীৰ চাউল বিক্ৰী নকৰোঁ, ইয়াতো মানে চৰকাৰে মোক যিখিনি বেতন দিয়ে সেইটোতো মই সন্তুষ্ট হৈ আছোঁ। মই চাউল টাউল এইবিলাক সৰু ল'ৰা ছোৱালী চাউল টাউল বিক্ৰী নকৰোঁ। আজি কি হৈছিল? আজি মানে এই কমিটিটো বহাৰ কাৰণে পুরো ৰাইজটো ডাকিছে। আমি আহিছোঁ, হেডমাষ্টাৰ আহিছে, কিন্তু এই ছেকেণ্ড ছাৰ চিৰাজুল মাষ্টাৰ আৰু কমিটিৰ যিবিলাক আছিল প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট এইবিলাক এটাও অহা নাই। আমি ৰাইজে মানে ইমান গৌৰৱত আমালোকে বিচাৰে মানে এইটো আমাৰ চৰকাৰৰ পৰা আৰু কি এইটো স্কুলত ছেকেণ্ড যেটো পোষ্টত মাষ্টাৰ আছে সেইটো মাষ্টাৰক নালাগে আমাক ইয়াত, আৰু ভাইচ প্ৰেচিডেণ্ট যেটো কমিটিৰ স্কুলটো চলাই আছে সিহঁতক নালাগে, আমাক নতুন কৰি লাগে। ছেকেণ্ড মাষ্টাৰ চিৰাজুল ৰহমান তাক নালাগে ইয়াত। বিলাসীপাড়াৰ পৰা আব্দুল মজিজৰ ৰিপৰ্ট, মাই নিউজ NL।